কচুৱা মডেল হাস্পাতালৰ ফুপুলা স্বৰূপ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ হয় নগাঁও জিলাৰ বৃহত্তৰ কচুৱা অঞ্চলৰ একমাত্ৰ আদৰ্শ চিকিৎসালয় এইখন বৰ্তমান চিকিৎসালয়খনৰ আন্তঃগাঁথনি চিকিৎসকৰ অভাৱৰ লগতে এক কদৰ্যময় পৰিৱেশত ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে চিকিৎসকসকলে চিকিৎসালয়খনত ৰোগীক চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত সা-সুবিধা বিদ্যুৎ নাথাকিলে নিশা অন্ধকাৰত ডুব যায় চিকিৎসালয়খন যাৰ বাবে নিশা থকা ৰোগীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ চিকিৎসালয়খনত বিভিন্ন বিভাগৰ 10 জনকৈ চিকিৎসক নিয়োজিত হৈ আছে যদিও 6 জন চিকিৎসকক অন্য চিকিৎসালয়ৰ কৰ্মত নিয়োজিত কৰি ৰখাত অঞ্চলটোৰ ৰোগীসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে আনহাতে চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি 10 জন কৰ্মচাৰীকো অন্য চিকিৎসালয়ত নিয়োজিত কৰি ৰখাত চিকিৎসা প্ৰদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে চিকিৎসালয়ৰ কৰ্তৃপক্ষ বহুবাৰ আবেদন কৰিও চিকিৎসকসকলক কচুৱা মডেল হস্পিটেললৈ ঘূৰাই আনিব পৰা নাই চিকিৎসালয়ৰ পৰিচালনা সমিতিয়ে পুনক চিকিৎসালয়ৰ অধ্যক্ষ গৰাকীৰ মুখেৰে কচুৱা এখন একচুয়ালি বৃহত্তৰ অঞ্চল ইয়াত পপুলেশ্যন যথেষ্ট বেছি আৰু পাৰ ডে অলমোষ্ট 250 পৰা 300 250 পৰা 300 পেচেণ্ট হয় আৰু 250 পৰা 300 পেচেণ্টত আমি যথেষ্ট জোৰা তাপলি মৰা নিচিনাকৈ হস্পিটেলখন চলাবলগীয়া হৈছে কাৰণ বহুত কিজন অফিচাৰ হওক বা বেলেগ ৰেংকৰ কৰ্মচাৰী হওক ইয়াৰ পৰা বাহিৰত এটাচ কৰি ৰাখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ওপৰৰ পৰা এটাচমেণ্টত আছে গতিকে তেওঁলোকৰ সেইকাৰণে মানুহৰ যেহেতু মেন পাৱাৰ কম গতিকে মই যিমানখিনি পৰা যায় চেষ্টা কৰা হৈছে আমি ইভেন বেলেগ মানুহো হায়াৰ কৰি পেলাই হাজিৰা হিচাপত লগাই কাম কৰা হৈছে আৰু যেহেতু কেদিনমান ধৰি যথেষ্ট বৰষুণো দি আছিলে প্লাছ সন্মুখৰ ৰাস্তাটো বনাই দিয়াৰ কাৰণে আমাৰ ভিতৰত অলপ পানী জমা হয় তাৰ কাৰণে বাহিৰৰ পৰিৱেশটো কিছু পৰিমাণে লেতেৰা হৈ আছে এতিয়া সেইখিনি কিন্তু আমি ড্ৰেনেজ সিস্টেম এটা অলৰেডি বনোৱা হৈছে আমি এই ড্ৰেনেজ সিস্টেমটো ব্লুপ্ৰিন্ট বনোৱা হৈছে কিন্তু পানী জমা হৈ থকাৰ কাৰণে হেতু কাৰ্যকৰী কৰিব পৰা হোৱা নাই আৰু হেতু কাৰ্যকৰী কৰিলে আমি বাহিৰৰ যিখিনি পানী আছে সেইখিনি আমি মানে সম্পূৰ্ণ নাইকিয়া কৰিব পাৰিম বুলি ভাবিছোঁ হস্পিটেলখন যেটো অন্ধকাৰ হৈ থাকে বিদ্যুৎ নাথাকিলে কাৰেণ্টৰ এতিয়া হস্পিটেলৰ কি হৈ গ'ল যোৱাকালি ৰাতিপুৱাৰ পৰা না পৰহিৰ পৰাই একচুয়ালি কাৰেণ্টটো নাই এইটো অঞ্চলত কাৰেণ্টটো কাটি থোৱা আছিলে কাটি থোৱাৰ কাৰণে কি হৈছিলে আমি নৰ্মেলি ডিজি আমাৰ এটা জেনাৰেটৰ আছে সেই জেনাৰেটৰটো আমি ষ্টাৰ্ট দি পেলাই কিছু সময় চলাওঁ বা আমি পানী উঠাওঁ আৰু জেনাৰেটৰটো যিহেতু আমি 24 ঘণ্টা একেৰাহে চলালে জেনাৰেটৰটো বেয়া হৈ যোৱাৰ চান্স থাকে আৰু দ্বিতীয়তে কি হ'ল জেনাৰেটৰটো যিহেতু পুৰণা হৈছে তাৰ বেটাৰীটো কিছু পৰিমাণে বহি গৈছে বহি যোৱাৰ কাৰণে যোৱা ৰাতি জেনাৰেটৰটো আমি যিমানখিনি দিব লাগিছিলে সিমানখিনি দিব পৰা নাই তথাপি তাৰ অল্টাৰনেট হিচাপে আমি হোণ্ডা এটা আমাৰ যেহেতু আছিলে হোণ্ডাটো দি পেলাই আমি যিখিনি ইমাৰ্জেন্সি সাৰ্ভিসত যিখিনি কাৰেণ্টৰ প্ৰয়োজন আছিলে লাইটৰ বা তেনেকুৱা এটলে বেসিক সাৰ্ভিসটো আমি কৰা হৈছে লগতে আমাৰ যিখিনি ভ্যাকচিন ষ্টৰেজ আছিলে তাতো আমি এই হোণ্ডাটোৰ পৰা কানেকশনটো দিয়া হৈছিল ভ্যাকচিনৰ কিবা প্ৰভাৱ পৰিছে ভ্যাকচিনৰ যেহেতু ভ্যাকচিন কেৰিয়াৰৰ এটা নিৰ্দিষ্ট 72 ঘণ্টালৈকে উইদাউট কাৰেণ্টত তেওঁলোকে বস্তুটো ঠিক হৈ থাকে সেইকাৰণে তাত একো প্ৰভাৱ পৰা নাই আমি অলৰেডি ৰাতিপুৱা ইনস্পেকশনো কৰা হৈছিল তাত আমাৰ ভ্যাকচিনৰ যোনজন মানুহ আছে তেওঁলোকে আৰু দ্বিতীয়তে যেহেতু আমি হোণ্ডাটো দি তাত এটা কাৰেণ্টৰ সাপ্লাই দিছিলো গতিকে আমি আৰু নেক্সট 72 ঘণ্টালৈ তাত কাৰেণ্ট নহলেও ভ্যাকচিনত কোনো প্ৰভাৱ নপৰিব মানে আগতে যেতিয়া মডেল হস্পিটেললৈ উন্নত কৰিছিলে তেতিয়া এক্সৰে মেচিন বা তেনেকে এক্সৰে মেচিন দিয়া নাছিলে একচুয়ালি আল্ট্ৰাসনোগ্ৰাফি মেচিন দিছিলে অতি কিছুমান সামগ্ৰী দিছিলে কিন্তু যেহেতু ইয়াত সেই হিচাপে সেই বিভাগৰ ডক্টৰ এপইন্টমেন্ট হোৱা নাছিলে গতিকে সেই এক্সৰে বা আল্ট্ৰাসাউন্ড সাৰ্ভিসটো আৰম্ভ কৰিব পৰা হোৱা নাছিলে আল্ট্ৰাসাউন্ড বা অপাৰেচন কিন্তু সদ্যহতে এটা খুব অলপ পজিটিভ খবৰ এটা এটোৱে হয় যে আমি এক্সৰে যোনটো মেচিনৰ হেৰি হয় আমাৰ গভৰ্ণমেণ্টৰ সাপ্লাই পৰা হেতুৰ কাৰণে যথেষ্টখিনি আমি আগবাঢ়িলো কাম আৰু খুব হয়তো সম্ভৱ 2 এমাহৰ ভিতৰতে এক্সৰেটো ইনষ্টল হ'ব চাগে যেটা আপুনি কৈছে ডক্টৰ অভাৱ এতিয়াও কিন্তু আমি দেখিছো মাত্ৰ 3 জন ডক্টৰহে আছে কিন্তু তালিকাত যথেষ্ট ডক্টৰ আছে আমাৰ একচুয়ালি পৰ্টেলৰ হিচাপে টোটেল 12 গৰাকী ডক্টৰ ইয়াতে এপইন্টমেন্ট হৈ আছে কিন্তু 12 গৰাকীৰ ভিতৰত এতিয়া অকল মোৰ খতি আমি মাত্ৰ 5 গৰাকী ডক্টৰহে ইয়াতে কাম কৰি আছো তাৰে এগৰাকী আছে টোটেলি মেটাৰনিটি লিভত তাৰ মানে টোটেল ওয়াৰ্কিং ডক্টৰ
চাৰিগৰাকীৰ ভিতৰতো এগৰাকী ছিনিয়ৰ মেডিকেল তেওঁক এটাচমেণ্টত ৰাখিছিলে তেওঁক আজি 3 দিন আগত ডিটাচ কৰি পেলাই ইয়াতে দিছে এইকেইজন মিলি পেলাই টোটেল 4গৰাকী হৈছে আমি 4গৰাকীয়ে 24/7 একচুৱেলি হস্পিটেলখন চলাবলগীয়া হৈছে যিটো কাৰণে আমি যথেষ্ট এক্সস্ট আৰু বাকি যি 6গৰাকী ডক্টৰ এই 6গৰাকী ডক্টৰ বাহিৰত এটাচ কৰি ৰাখিছে তেওঁলোক যদি ইয়াৰে 6গৰাকীৰ ভিতৰত এটলিষ্ট 4গৰাকীও যদি আহে তেতিয়াহ'লে পপুলেশ্যন ৱাইজ আমি হস্পিটেলখন কিছু আৰু অলপ উন্নত কৰিব পাৰিম মানে টোটেল ইয়াতে আমাৰ 12গৰাকী ডক্টৰ দেখাইছে 4গৰাকীহে বৰ্তমান কৰ্মৰত চিষ্টাৰৰ ক্ষেত্ৰত কি হৈ যায় তাৰমানে কি হ'ল আমাৰ হস্পিটেলত অকল ডক্টৰেইটো নাথাকে হস্পিটেলত তাৰতো লগত বিভিন্ন ছাপৰ্টিভ ষ্টাফ থাকে তেওঁলোক তাৰ ভিতৰত টোটেল 10গৰাকী ষ্টাফ আমাৰ বাহিৰত ৰাখিছে মানে এটাচমেণ্টত বাহিৰত ৰাখি থৈছে 10গৰাকী যিহেতু এখন হস্পিটেলত যদি 10গৰাকী ষ্টাফ ৰাখে যেনে এতিয়া ধৰক আমাৰ এজন ভেকচিনেটৰ আছে তেওঁক বাহিৰত ৰাখিছে ফাৰ্মাচিষ্ট 2জন আছে তাৰে এজন ইয়াতে এতিয়া বৰ্তমান কৰ্মৰত কিন্তু এজন বাহিৰত ৰাখিছে ঠিক তেনেকৈ গ্ৰেড 4 হিচাপে আমাৰ আছিলে 2গৰাকী তেওঁলোক 2গৰাকী বাহিৰত ৰাখিছে ৱাৰ্ড গাৰ্ল আছিলে 2গৰাকী ৱাৰ্ড গাৰ্ল 2গৰাকী বাহিৰত ৰাখিছে আমাৰ চিষ্টাৰ ষ্টাফ নাৰ্ছ এগৰাকী আছিলে তেওঁকো বাহিৰত ৰাখিছে লগত MPW 2গৰাকী আমাৰ হস্পিটেলৰ আণ্ডাৰত তেওঁলোককো বাহিৰতে ৰাখিছে গতিকে চিষ্টাৰৰ যিটো গাফিলতিৰ অভিযোগ আহে বা হেৰি হয় সেই বস্তুটো কি হয় আমাৰ যেহেতু চিষ্টাৰ যিমান পপুলেশ্যন ৱাইজ যিটো ৰেচিঅ'ত চিষ্টাৰ থাকিব লাগে সেই ৰেচিঅ'টোত কিন্তু চিষ্টাৰটো নাই ইয়াতে চিষ্টাৰসকল তো নথকাৰ কাৰণে কি হৈ যায় কেতিয়াবা যেতিয়া একেলগতে 4-5টা ইমাৰ্জেঞ্চি কেছ আহে তেতিয়াহ'লে প্ৰায়ৰিটি বেচিছত যেতিয়া এটা কেছৰ লগত লাগে বাকী কেছটো যদি অলপ পিছ পৰি যায় তেতিয়াহ'লে তেওঁলোকৰ এটেণ্ডেণ্টৰ ফালৰ পৰা গাফিলতি হিচাপে দেখা পোৱা যায় এতিয়া মই ভাবোঁ যদি এই 10গৰাকী বাহিৰত কৰ্মৰতক মানে এটাচ কৰি ৰাখিছে তেওঁলোকক যদি আমাৰ হস্পিটেলত আকৌ ঘূৰাই দিয়ে তেতিয়াহ'লে এই অভিযোগখিনি সচৰাচৰ আৰু কেতিয়াও ভৱিষ্যতে নাপাব দৰমহাটো ইয়াৰ পৰাই পাই আছে মানে মোৰ যথেষ্ট লিমিটেড মানে একে সীমিত সংখ্যক যেনে মোটামুটি এখন মডেল হস্পিটেলত যিমান কৰ্মচাৰী পোষ্টিং হয় থাকে তাৰ আধা লৈ পেলাইহে মই হস্পিটেলখন চলাবলগীয়া হৈছে মানে কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।